কথা মোক পইচা কেইটকামান লাগিছিলে পাম নি বাৰু মই ফোন কৰি আছো বাৰু কিমান লাগে তোক পইচা লাগিছিলে কেইটকামান ঘৰ চলিবলৈ মোৰ দিগদাৰ হৈ গৈছে 5 লাখ 10 লাখ ইমান পইচা দিব সময়ত তাতকৈও বাঢ়িব কি তই খালি মোৰ হৈ কাম কৰিব লাগিব কাম কি কাম মই এজন বিজনেছমেন বিজনেছমেন মই পাৰিম কি বিজনেছ কৰে আজিৰ 10 বছৰ আগৰ কথা অঁ তেতিয়া মই গড় খৰ্গৰ বেপাৰ কৰিম মই নোৱাৰিম ভাবিছো মই আকৌ এবাৰ আৰম্ভ কৰোঁ তাত মালাইটো অলপ আছে মানে মই নোৱাৰিম নেকি দাদা বেলেগ এজনকে ক'ব মোক চিন্তা মই নোৱাৰিছো কেলে? নোৱাৰিছো মই চিন্তা নোৱাৰিছো এইবিলাক চব আপুনি বেলেগক কম মই নোৱাৰে এইবিলাক নোৱাৰো তোৰো জানো মন নাযায় এখন ডাঙৰ ঘৰ সাজিবলৈ যায় 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 তেতিয়াহ'লে তই মোৰ লগত কাম কৰিম আজিতো এডভান্স কিমান লাগে লৈ যাবি গধূলি এড্ৰেছ দি দিম লৈ ল'বি আৰু খালি তই মোক এজন চিকাৰী ভাল দিব লাগে কিন্তু এইটো কাম বহুত ৰিক্সি আছে নহয় দাদা ভাল চিকাৰী আছে নেকি কোনোবা চিকাৰী এজন চিনাকি আছে মোৰ ইয়াত মাতি দিবি অঁ ঠিক আছে মই ফোনটো কৰি মাতি দিম ইয়াত মানে মালাইটো অলপ বেছি এই ফোনটো লগাচোন তাত ঠিক আছে মই লগাই হেল্ল' মিনময় অঁ মাতিলোক যে আহি আছে কি হ'ল হয় না যে আহিছে অঁ আহিলি ইয়ে ইয়ে মিনময় দেখাত দেখোন ইয়াত চিকাৰী যেন নালাগে চিকাৰী নহয় চিকাৰীত চিকাৰ কৰা এজন বিষয়া ইন্সপেক্টৰ এইবোৰ কি কৈছে ইন্সপেক্টৰ পলাবলৈ চেষ্টা নকৰ আল্লাহ ক'ত পলাইছিলি এতিয়া ক'ত পলাবি মোক গড় খৰ্গ বিকিবলৈ ক এতিয়া তই কিন্তু ভাল কাম নকৰিলি দেই তই বহুত বহুত বেয়া কাম কৰিলি বেচেৰাটোলে বেয়াই লাগে আজি ফচি গলি আমাৰ জালত তহঁতৰ নিচিনা মানুহৰ কাৰণে আমাৰ অসমখন ধ্বংস হৈছিল কিন্তু এতিয়া সেই 10 বছৰ আগৰ দিনৰ অসমখন নাই এইখন সোণালী অসম আৰু এই অসমখন সোণালী কৰি তোলা দায়িত্ব আমাৰ তহঁতৰ নিচিনা মানুহ থকাতকৈ এইখন অসমত নথকাই ভাল